অভিযুক্ততা আবেদনের সপ্তম খণ্ডলৈ মাননীয় মুখ্যমন্ত্রী মহোদয় শুনক রাইজর অভিযুক্ততা আবেদন 1 নম্বৰ PMAYG ঘৰৰ টকা সরকারে দুগুণ বেশি করে দিব লাগে কারণ আগতকৈ বস্তুৰ মূল্য বেশি সকলো ক্ষেত্ৰত সরকারে চাং সম্পূর্ণ কৰিছে শুনাম কিন্তু সরকাৰৰ ঘৰ পাবলৈ নেতা পালি নেতাৰ লগতে পঞ্চায়তৰ কৰ্মীকো টকা দিব লাগে বহুতে টকা দিও ঘৰ পোৱা নাই মিডিয়াই বাতৰি প্ৰচাৰ কৰা দেখা যায় 3 নম্বৰ মিডিয়াটো উচিত বুলি ভাবো 5 নম্বৰ সঁচা কথা এইবোৰ চিন্তা কৰিবলৈ সরকাৰৰ বৰ্তমান সময় অকণমান কম হৈছে অবৈধ স্বামীবোৰক ধৰাৰ পাছত কিবা কৰে নেকি 6 নম্বৰ ধন্যবাদ দাদা আপুনি এইখিনি কথা উল্লেখ কৰাৰ কাৰণে কাৰণ আজিলৈকে দেখা নাই যে এই বিষয়ে সংবাদ নম্বৰ মুঠতে এই সরকাৰৰ সকলোবোৰ টুগলকি নীতি অসমীয়াত এষাৰ কথা আছে নহয় আবৰটোৰ তুলনাত এজন মন্ত্ৰীৰ সরকারি আবাসত বনোৱা লেট্ৰিন বাথৰুমটোত এতিয়া 19 নম্বৰ মন্তব্যলৈ এই এস্টিমেটখন সেই সময়ৰ নীতিও গছত এটা ঘৰ বনাই লবলৈ সক্ষম কিন্তু বান্দৰৰ দৰে মানুহে